Welcome to this video, মৰমৰ ছাত্ৰ-ছাত্ৰীসকল। আজি আমি ক্লাছ 10 জেনেৰেল সায়েন্সৰ চেপ্টাৰ 10 পঢ়াৰ প্ৰতিফলনৰ প্ৰতিহৰণ এই চেপ্টাৰৰ সেবা স্যাম্পল পেপাৰৰ গোটেইখিনি কোৱেশ্চন আমি আলোচনা কৰিম। হেকলৈকে ভিডিওটো চাবা যাতে গোটেইখিনি তোমালোকে কনসেপ্টখিনি ক্লিয়াৰ হৈ যায়। এই চেপ্টাৰত বহুত কেইটা এমসিকিউ আহিব আৰু কনসেপ্ট বেস এমসিকিউ ইয়াতে দিয়া আছে, তোমালোকে দেখিলে বস্তুটো গম পাই যাবা। সো 97 নম্বৰ কোৱেশ্চনটো চোৱা তোমালোকে। এটা লক্ষ্যবস্তু উত্তল দাপনৰ আগত ৰখা হৈছে। সো উত্তল দাপন এইটো হৈছে উত্তল দাপন, ঠিক আছে। উত্তল দাপনৰ সন্মুখত লক্ষ্যবস্তুটো ৰখা হৈছে। সো ইয়াৰ প্ৰতিবিম্ব গঠন হ'ব। সো প্ৰতিবিম্ব কত গঠন হ'ব? সো উত্তল দাপনৰ ক্ষেত্ৰত প্ৰতিবিম্ব সদায় কি দাপনৰ পিছফালে গঠন হয়, মনত ৰাখিবা। উত্তল দাপনৰ ক্ষেত্ৰত প্ৰতিবিম্ব সদায় দাপনৰ পিছফালে। সো ফোকাস যেটো ফোকাস দৈৰ্ঘ্য থাকিব, মেৰু আৰু ফোকাসৰ মাজতে প্ৰতিবিম্ব গঠন হ'ব। তুমি অসীমৰ পৰা ইয়াতে মেৰুলৈকে যিকোনো স্থানত তুমি লক্ষ্যবস্তু ৰাখা, প্ৰতিবিম্ব সদায় ফোকাস আৰু মেৰুৰ মাজতে হ'ব। সো ইয়াতে ডি ইজ দ্য ৰাইট আনসাৰ। দাপনৰ পিছফালে আৰু দূৰত্ব লক্ষ্যবস্তুৰ অৱস্থানৰ ওপৰত নিৰ্ভৰ কৰিব। সো লক্ষ্যবস্তুৰ অৱস্থান যিমানে ইয়াতে আগবাঢ়ি আহিব, সো সেই হিচাপত প্ৰতিবিম্বৰ দূৰত্ব নিৰ্ভৰ কৰিব। ওকে, সো ডি ইজ দ্য ৰাইট আনসাৰ। কিন্তু আমি এইখিনিও জানিব লাগিব প্ৰতিবিম্বৰ দূৰত্ব কিমানখিনিলৈকে হ'ব লাগে। সো এইটো অপশনটো এনেকৈ দিয়া আছে কাৰণে এইটো ৰাইট আনসাৰ, ঠিক আছে। কিন্তু ইয়াতে তুমি মনত ৰাখিবা যে অসীমত যদি কোনো বস্তু থাকে, লক্ষ্যবস্তু থাকে, তেনেহ'লে প্ৰতিবিম্বটো ফোকাসত হ'ব আৰু অসীমৰ পৰা যিমানে আগবাঢ়ি আহিব প্ৰতিবিম্বটো সিমানে ফোকাসৰ পৰা ইমানে আগফালে গুচি যাব, ঠিক আছে। মানে এইটো দাপনৰ ফালে আহিব। সো সেইকাৰণে তোমালোকে চাবা প্ৰতিবিম্বটো সদায় উত্তল দাপনৰ ক্ষেত্ৰত সদায় তোমাৰ কি হয়, সৰু প্ৰতিবিম্ব গঠন হয়। তোমালোকক মই দেখুৱাই দিছো, চোৱা এই ছবিটো চোৱা। এই ছবিটোলৈ মন কৰা, এইটো ছবি। সো উত্তল দাপনৰ ক্ষেত্ৰত এই দুটা ছবিয়ে আছে। অসীমত যদি লক্ষ্যবস্তু থাকে ফোকাসত প্ৰতিবিম্ব গঠন হয়, আৰু যদি অসীমৰ পৰা তোমাৰ ইয়াতে কি অসীম দূৰত্বৰ পৰা মেৰুৰ মাজত যিকোনো স্থানত ৰাখিলে কি সংকুচিত প্ৰতিবিম্ব গঠন হয়, অসত আৰু থিয়। এইটো পি আৰু এফৰ মাজত দাপনৰ পিছফালে গঠন হ'ব। সো এইটোৱে তোমালোকে পেজ নাম্বাৰ 167ত তোমালোকে এই চিত্ৰটো আছে, তোমালোকে কিন্তু এইটো চাই ল'বা। ওকে, সো নেক্সট তোমালোকে চোৱা কোৱেশ্চন নাম্বাৰ 98 টো চোৱা কি দিয়া আছে। 98 ৰোগীৰ দাঁতৰ মাজৰ সৰু সৰু ছেদ চাবলৈ এজন দন্ত চিকিৎসক কেনে দাপন ব্যৱহাৰ কৰিব? এইটো নিশ্চিতভাৱে ডাঙৰকৈ চোৱাৰ কাৰণে তোমাৰ অৱতল দাপন ব্যৱহাৰ কৰা হয়। এইটো উত্তল নহ'ব, সমতল নহ'ব, এইটো হৈছে অৱতল দাপন। এইটো দন্ত চিকিৎসক সকলে এইটো ব্যৱহাৰ কৰে। ষ্ট্ৰীট লাইটত এইবিলাক ব্যৱহাৰ কৰা হয়, ঠিক আছে। সৰু বস্তু ডাঙৰকৈ চোৱাৰ ক্ষেত্ৰত তোমাৰ এই চেলুনতো এইবিলাক ব্যৱহাৰ কৰা হয়, অৱতল দাপন। সো উত্তল আৰু অৱতলৰ তোমালোকে ব্যৱহাৰটো চাব লাগিব। সো ব্যৱহাৰটো ইম্পৰ্টেন্ট হৈ আছে। ইয়াতে চোৱা, তলত দিয়া কোনখন অভিসাৰী লেন্স এটা লক্ষ্যবস্তুৰ প্ৰতিবিম্ব গঠন পৰ্দাৰ পৰা সম্ভৱ? সো এইটো চোৱা, তোমালোকে এই ছবিবিলাক চাব লাগিব। সো কোনটো নাভি দূৰত্ব মানে এইটো ফোকাস দৈৰ্ঘ্য কৈছে। সো ইয়াতে এইটো যেটো সিস্টেমটো দিয়া আছে, সো এনেকে ফোকাস দৈৰ্ঘ্যত এইটো উত্তল লেন্স দিয়া আছে, ঠিক আছে। সো উত্তল লেন্সত যেটো ছবি আঁকিছে এইটো সিধা আহিব, এইটো তোমালোকৰ এইটো ছবিটো হোৱা নাই। সো এই নাম্বাৰটো নহ'ব, মনত ৰাখিবা। সো ইয়াতে বি টো চাও কি আছে। বি ইয়াতে সমান্তৰালকে আহিছে, ফোকাসৰ মাজ দি আহিছে। তো ইয়াতে লক্ষ্যবস্তুটো এনেকে আহি আকৌ ইয়াতে পৰ্দাত পৰিছে। ওকে, সো এই ছবিটো লৈ তোমালোকে মন কৰা। এইটো ছবিও অলপ ভুল হৈছে ছবিটো, তোমালোকে এইটো চোৱা। তাৰপিছত তোমালোকে চোৱা, এইটো ছবি এনেকে তোমালোকৰ কেতিয়াও প্ৰতিফলিত নহয়, ঠিক আছে। এইটো ছবি লৈ চোৱা 3 নম্বৰ। ইয়াতে লক্ষ্যবস্তুৰ সমান্তৰালকে আহি ফোকাস দি ওলাই আহিছে, আৰু ইয়াতে মেৰু দি আহি সিধা আহি পৰ্দাত পৰিছে। সো সি ইজ দ্য ৰাইট আনসাৰ। সো এই ছবিটোৰ ক্ষেত্ৰত এইটো ৰাইট আনসাৰ। এইটো সঠিক নিয়ম ইয়াতে মানি এই ছবিটো দেখুওৱা হৈছে, ঠিক আছে। ইয়াতে পৰ্দাত পৰিছে।
সো এইটোও নহব, ঠিক আছে, এইটো এনেকে ডাইৰেক্ট দিছে, এইটো নিয়মটো ফলো কৰা নাই। সো চি ইজ দ্য ৰাইট আনসাৰ। ওকে, সো ইয়াতে চি বুলিয়ে দিছে আনসাৰটো। তোমালোকে কিন্তু এইটো ছবিটো চাব লাগিব। সো ছবিবিলাকৰ ক্ষেত্ৰত তোমালোকৰ যিটো লেন্স আছে, তোমালোকৰ লেন্সৰ যিকেইটা ছবি আছে তুমি কিন্তু এইখিনি চাব লাগিব। মই তোমালোকক দেখুৱাই দিছো, লেন্সৰ ছবিকেইটা তুমি চাবই লাগিব, কাৰণ কৰ পৰা কত লক্ষ্যবস্তু তোমাৰ লক্ষ্যবস্তু কত আহিলে কত পৰিব, তোমাৰ প্ৰতিবিম্ব যিটো এইবিলাক বস্তু তুমি চাবা। এই যে এইটো পেজ নাম্বাৰ 179ত যে সমান্তৰাল ভাৱে আহিলে ফকাস দি ওলাই যায়, ইয়াতে সমান্তৰাল ভাৱে আহিলে অৱতল লেন্সটো ওপৰ ফালে ওলাই যাব, ঠিক আছে। এইখিনি বস্তু ভেৰি ইম্পৰ্টেন্ট, কাৰণ তুমি এই বস্তুটো গম নাপালে তুমি গম নাপাবা। ইয়াতে চোৱা, ইয়াতে ফকাস দি আহিছে, আহি আকৌ ইয়াতে লক্ষ্যবস্তুৰ সমান্তৰাল ভাৱে গুচি গৈছে। ইয়াতে যদি কোনো ফকাসৰ ফালে যদি কোনো লক্ষ্যবস্তু আহে, এইটো সমান্তৰাল ভাৱে গুচি যায় অৱতল দাপনৰ ক্ষেত্ৰত। সো ইয়াতে মেৰু দি গলে চিধা চিধি যাব। এইটো চোৱা, মেৰু দি আহিছে মানে এইটো চিধা আহিব। ওকে, সো ইয়াতে মেৰু দি ইয়াতে ইফালে ফকাস দৈৰ্ঘ্যটো সোমাই আকৌ ইফালে নাযাব। সো এনেকুৱা ধৰণৰ তুমি বস্তুটো বুজি পাব লাগিব। ওকে, সো ৰশ্মি চিত্ৰবিলাক তুমি যেতিয়া চাবা, এইটো যে লক্ষ্য অসীম দূৰত্বৰ পৰা আহিলে ফকাসত লগ লাগে, 2f ৰ বাহিৰত থাকিলে ইয়াতে কি তোমাৰ এই f2 আৰু f2 আৰু 2f2 ৰ মাজত ইয়াতে লক্ষ্যবস্তু প্ৰতিবিম্ব গঠন হব সৰুকে। আৰু চোৱা 2f ত যদি থাকে, এইটো 2f1 ত থাকিলে 2f2 সমান প্ৰতিবিম্ব গঠন হব। সো কেতিয়া সমান প্ৰতিবিম্ব গঠন হয় উত্তল লেন্সৰ ক্ষেত্ৰত, এইটো তোমালোকে এইটো হৈছে ছবি, ঠিক আছে। তোমাৰ ফকাস দৈৰ্ঘ্য দুগুণ দূৰত্বৰ লক্ষ্যবস্তু ৰাখিলে, এতিয়া 2f1 আৰু f1 ৰ মাজত যেতিয়া লক্ষ্যবস্তু ৰাখা হয়, প্ৰতিবিম্বটো বিবৰ্ধিত হয়, ঠিক আছে। তোমাৰ সৎ আৰু ওলোটা প্ৰতিবিম্ব গঠন হব এই ক্ষেত্ৰত, ঠিক আছে। এইটো কিন্তু ভেৰি ইম্পৰ্টেন্ট। আৰু এটা আছে, ইয়াতে অসীমত প্ৰতিবিম্ব গঠন হয়, ফকাসত লক্ষ্যবস্তু ৰাখিলে অসীমত প্ৰতিবিম্ব গঠন হয়। আৰু এইটো চোৱা, ইয়াতে কি তোমাৰ ফকাস আৰু মেৰুৰ মাজত যদি লক্ষ্যবস্তুটো ৰখা হয়, ফকাস আৰু মেৰুৰ মাজত, সো লক্ষ্যবস্তু এটাই কন্ডিশন, এইটো কন্ডিশনত কি হয়, তোমাৰ লেন্সৰ আগফালে প্ৰতিবিম্ব গঠন হৈছে, লক্ষ্যবস্তুৰ পিছফালে এইটো অসৎ, থিয় আৰু বিবৰ্ধিত প্ৰতিবিম্ব। মনত ৰাখিবা কিন্তু এই এক নম্বৰ ছবিটো, ইয়াৰ এটা ৰিলেটেড কোশ্চিন আছে, অসৎ, থিয় আৰু বিবৰ্ধিত প্ৰতিবিম্ব ইয়াতে গঠন হৈছে। সো আৰু অৱতল লেন্সৰ ক্ষেত্ৰত তোমালোকে চোৱা, ইয়াতে অসীমৰ পৰা আহিলে এইটো ফকাসত প্ৰতিবিম্ব গঠন হয়, এইটো অসৎ প্ৰতিবিম্ব, ঠিক আছে। তাৰপিছত চোৱা, ইয়াতে অসীমৰ পৰা মেৰুৰ মাজত যিকোনো তোমাৰ স্থানত থাকিলে তোমাৰ কি f1 আৰু মেৰুৰ মাজত ইয়াতে প্ৰতিবিম্ব গঠন হব, সৰু প্ৰতিবিম্ব, ঠিক আছে, অসৎ আৰু থিয় প্ৰতিবিম্ব গঠন হব। সো অৱতল লেন্সৰ ক্ষেত্ৰত অলৱেজ অসৎ প্ৰতিবিম্ব গঠন হয়, আৰু উত্তল লেন্সৰ ক্ষেত্ৰত অকল এইটো কন্ডিশনতহে অসৎ প্ৰতিবিম্ব গঠন হয়, যদি মেৰু আৰু ফকাসৰ মাজত লক্ষ্যবস্তু ৰখা হয়। সো এই যিবিলাক কন্ডিশন আছে, এই কন্ডিশন বিলাক তোমালোকে মনত ৰাখিলেহে তুমি এই কোশ্চিন বিলাকৰ আনসাৰ কৰিব পাৰিবা। ওকে, সো এতিয়া তোমালোকে চোৱা 100 নম্বৰ যিটো কোশ্চিন আছে, এই কোশ্চিনটোলৈ মন কৰা। এটা উৎসৰ পৰা অহা ৰশ্মি কোণটোত খুন্দা খাই সমান্তৰাল দিশত গতি কৰিব। সো কোণটোত খুন্দা খাই সমান্তৰাল দিশত গতি কৰিব। সো অৱতল দাপন আৰু উত্তল লেন্স, ঠিক আছে, দিস ইজ দ্য ৰাইট আনসার। ওকে, সো ডাইরেক্ট নলেজ বেস কোশ্চিন দিছে। সো কোশ্চিন নাম্বার 101 টু চোৱা। সো তিনিটা ধ্ৰুৱাত্মক মাধ্যমত প্ৰতি হৰণাংক ক্ৰাউন কাছত 1.52, বায়ুত 1.0003, পানীত 1.33, এই তিনিটা মাধ্যমত পোহৰৰ গতিবেগৰ অধক্ৰম সজোৱা। পোহৰৰ গতিবেগ অধক্ৰমত সজাবলৈ হলে চোৱা, যাৰ প্ৰতি হৰণাংক কম তাত পোহৰৰ দ্ৰুতি বেছি। সো ইয়াতে বায়ুত আটাইতকৈ বেছি হব, ঠিক আছে, এইটো এক নম্বৰ। তাৰপিছত কি আহিব, পানীত আহিব, এইটো 2 নম্বৰত। তাৰপিছত ক্ৰাউন কাছটো আহিব 3 নম্বৰত, ঠিক আছে। সো এই ক্ষেত্ৰত তুমি চোৱা, ইয়াতে প্ৰথমত এটা কি ঊৰ্ধ্বক্ৰমত যিহেতু সজাব কৈছে, অধক্ৰমত যিহেতু সজাব কৈছে, ডাঙৰৰ পৰা সৰু। সো ক্ৰাউন কাছটো প্ৰথমত আহিব। ইয়াতে পানী আহিছে, বায়ু আহিছে, ইয়াতে কাছত পোহৰৰ বেগ, সো বায়ুত পোহৰৰ বেগ। আচ্ছা, অপশন কেইটা ইয়াতে দেখা নাই, ওপৰত কৰি দিছো। চোৱা, এইটো হৈছে বায়ুত পোহৰৰ বেগ, তাৰপিছত পানীৰ পোহৰৰ বেগ আৰু কাছত পোহৰৰ বেগ। সো বায়ুত আটাইতকৈ কম হব, তাৰপিছত পানী, তাৰপিছত কাছত। সো প্ৰতি হৰণাংক যদি বেছি হয়
পোহৰৰ দ্ৰুতি কি হ'ব কম হ'ব ঠিক আছে সো সেইকাৰণে বায়ুত আটাইতকৈ বেছি হ'ব তাৰপিছত পানী তাৰপিছত কাছত এটো মনত ৰাখিবা প্ৰতিহৰণাংক যিমানে বেছি হ'ব তোমাৰ পোহৰৰ দ্ৰুতি সিমানে কি হ'ব কম হ'ব সো সেইকাৰণে বায়ুৰ যেহেতু প্ৰতিহৰণাংক কম সেইকাৰণে বায়ুৰ পোহৰৰ দ্ৰুতি আটাইতকৈ বেছি হ'ব আৰু ক্ৰাউন কাছত আটাইতকৈ কম হ'ব সো নেক্সট তোমালোকে চোৱা কোৱেশ্চন নম্বৰ 102 টু তোমালোকে চোৱা এটো চোৱা এটা অবতল দাপন এতে দেখুওৱা হৈছে এটো এটা অবতল দাপন ঠিক আছে সো অবতল দাপনত ওপৰৰ চিত্ৰটোৰ পৰীক্ষা কৰা আৰু কোনটো বিকল্প শুদ্ধ বাছি উলিওৱা এটা ঘৰ 1 সেন্টিমিটাৰ হুচাইছে এটো এটা ঘৰ 1 সেন্টিমিটাৰ হুচাইছে সো ইয়াতে দাপনৰ নাভি দৈৰ্ঘ্য -6 ইয়াতে 1 2 3 ইয়াতে -3 হ'ব নাভি দৈৰ্ঘ্য মানে ফকাস দৈৰ্ঘ্য সো ফকাস দৈৰ্ঘ্য ইয়াতে -3 হ'ব এটো 6 তো হ'ব নোৱাৰে ঠিক আছে এটো নহব এই নাম্বাৰটো নহব এটো -3 টো হয় ঠিক আছে দাপনৰ নাভি দৈৰ্ঘ্য -3 আৰু প্ৰতিবিম্বৰ বিবৰ্ধন -1 দিস ইজ দ্য রাইট আনসার সো অবতল দাপনৰ ইয়াতে চোৱা লক্ষ্যবস্তুটো আমি সিত ৰাখিছো প্ৰতিবিম্বটো এতে সিতে হ'ব ঠিক আছে যেটো সিতে হ'ব এটো হত আৰু ওলোটা প্ৰতিবিম্ব গঠন হ'ব হত আৰু ওলোটা প্ৰতিবিম্ব হলে হত প্ৰতিবিম্বৰ বিবৰ্ধন ঋণাত্মক এটো মনত ৰাখিব হত প্ৰতিবিম্বৰ বিবৰ্ধন কি ঋণাত্মক যেহেতু ইয়াতে প্ৰতিবিম্বটো হত হ'ব ঠিক আছে সো সেইকাৰণে বি ইজ দ্য রাইট আনসার এটো কিন্তু তোমালোকে মনত ৰাখিব এই বস্তুটো বহুতে গম নাপায় এই বস্তুটো বহুতে গম নাপায় ইয়াতে চোৱা প্ৰতি লক্ষ্যবস্তু যদি ইয়াত আছে প্ৰতিবিম্বটো ইয়াতে হ'ব প্ৰতিবিম্ব ইয়াতে হোৱা মানে কি এটো হত প্ৰতিবিম্ব হ'ব ঠিক আছে এটা হত প্ৰতিবিম্বৰ যেটো বিবৰ্ধন ঠিক আছে হত প্ৰতিবিম্বৰ বিবৰ্ধন অলওয়েজ কি মাইনাসত থাকিব ঠিক আছে যেহেতু লক্ষ্যবস্তুৰ সমান আকাৰৰ প্ৰতিবিম্ব গঠন হ'ব সো এটো m তোমাৰ h dash by h সো এটো কি হৈ যাব 1 হৈ যাব কিন্তু এটো -1 হ'ব কেনেকে -1 হ'ব কেনেকে -1 হ'ব কাৰণ এটো প্ৰতিবিম্বটো কি আছে হত সো হত প্ৰতিবিম্বৰ বিবৰ্ধন সদায় কি হয় -2 হয় সো b is the right answer here তাৰ পিছত তোমালোকে চোৱা কোৱেশ্চন নম্বৰ 103 কি দিয়া আছে 103 টু চোৱা সো ইয়াতে বায়ু কাছ তাৰপিছত কাছৰ পৰা বায়ুত ওলাই গৈছে সো কাছৰ অৰ্ধগোলকত বায়ুৰ পৰা পানী লৈ ও বিন্দুত আপতন কোণ সো এটো বায়ুৰ পৰা পানী নহব এটো বায়ুৰ পৰা কি হ'ব কাছ হ'ব ঠিক আছে বায়ুৰ পৰা কি হ'ব বায়ুৰ পৰা কাছ এইটোৰ কথা কোৱা হৈছে ও বিন্দুত আপতন কোণ সো ইয়াতে চোৱা কোনো ইয়াতে তোমাৰ দিশৰ পৰিৱৰ্তন হোৱা নাই যেহেতু এটো পোহৰৰ গতিৰ দিশৰ ইয়াতে কোনো পৰিৱৰ্তন হোৱা নাই সো সেইকাৰণে ইয়াৰ মানে আপতন কোণটো ইয়াতে 0 ডিগ্ৰী হ'ব ঠিক আছে যদি দিশৰ ইয়াতে পৰিৱৰ্তন হয় তেনেহলে ইয়াৰ আপতন কোণটো বেলেগ হ'ব ইয়াতে তোমাৰ যেটো অবিলম্ব দি গতি কৰিছে সো সেইকাৰণে আপতন কোণটো ইয়াতে কি হৈছে 0 হৈছে ওকে সো নেক্সট তোমালোকে চোৱা 104 যেটো নাম্বাৰ কোৱেশ্চন যদি এখন লেন্সৰ ক্ষমতা -4 ডায়োপ্টাৰ হয় ইয়াৰ অৰ্থ হৈছে লেন্সখন চোৱা ক্ষমতা p কি -4 ডায়োপ্টাৰ এতে যদি p যদি মাইনাস হয় তে ফোকাস দৈৰ্ঘ্য নিশ্চিতভাৱে মাইনাস হ'ব ঠিক আছে তো এই ফোকাস দৈৰ্ঘ্য যদি ঋণাত্মক হয় তেনেহলে তুমি এটো গম পাব লাগিব এটো লেন্সটো কি লেন্স হ'ব লেন্সটো নিশ্চিতভাৱে এটো কি তোমাৰ অবতল লেন্স হ'ব সো অবতল লেন্সৰ ফোকাস দৈৰ্ঘ্য কি থাকে ঋণাত্মক থাকে আৰু -d হোৱা মানে কি তোমাৰ p 1/f এতে f 1/p ঠিক আছে এতে 1/p যদি ধৰা হয় সো 1/-4 হলে -0.25 মিটাৰ সো 0.25 মিটাৰ হলে এটো সেন্টিমিটাৰত আহিব তোমাৰ এটো c is the right answer অবতল লেন্স যাৰ নাভি দৈৰ্ঘ্য -25 সেন্টিমিটাৰ ইয়াতে 20.25 মিটাৰ মানে এটো কি 25 এটো সেন্টিমিটাৰ ওকে সো c is the right answer here তাৰ পিছত তোমালোকে চোৱা কোৱেশ্চন নম্বৰ 105 কি দিয়া আছে অবতল দাপন এখনৰ 15 সেন্টিমিটাৰ সন্মুখলৈ বেলিৰ পোহৰৰ পৰা এটা লক্ষ্যবস্তুৰ সমান প্ৰতিবিম্ব পাবলৈ দাপনৰ পৰা কিমান দূৰত্বত বস্তু এটা ৰাখিব লাগিব
সো এতে চোৱা এই অৱতল দাপনৰ এইটো 15 সেন্টিমিটাৰ সন্মুখলৈ এতে বেলিৰ পোহৰ এটা লক্ষ্যবস্তুৰ সমান প্ৰতিবিম্ব পাবলৈ ইয়াতে 15 সেন্টিমিটাৰ সন্মুখত এতে অৱতল দাপন এখনৰ 15 সেন্টিমিটাৰ সন্মুখলৈ বেলি পোহৰ 15 সেন্টিমিটাৰ লৈকে যাতে হয় বেলিৰ পোহৰটো ঠিক আছে সো লক্ষ্যবস্তুৰ সমান প্ৰতিবিম্ব যদি পাবলৈ হলে তাৰমানে ফোকাস দৈৰ্ঘ্য ইয়াতে 15 সেন্টিমিটাৰ ঠিক আছে ফোকাস দৈৰ্ঘ্য যদি 15 সেন্টিমিটাৰ হয় ঠিক আছে অৱতল দাপনৰ ক্ষেত্ৰত অৱতল দাপন এটা ফোকাস দৈৰ্ঘ্য যদি 15 হয় এটা লক্ষ্যবস্তুৰ সমান প্ৰতিবিম্ব পাবলৈ হলে ইয়াতে কি 30 সেন্টিমিটাৰ ইয়াৰ লক্ষ্যবস্তুৰ দূৰত্ব হ'ব লাগিব অৰ্থাৎ ভাস কেন্দ্ৰত ইয়াৰ লক্ষ্যবস্তুটো থাকিব লাগিব তেনেহলে এটো সম্ভৱ ঠিক আছে সো দাপনখন 30 সেন্টিমিটাৰ সন্মুখত এতে ৰাখিব লাগিব সো দূৰত্বটো তেনেকৈ আমি বঢ়াই ল'ব লাগিব তেনেহলে এটো সমান আমি আকাৰৰ প্ৰতিবিম্বটো পাই যাম সো কোৱেশ্চন নম্বৰ এটো 106 হোৱা এডাল মমৰ শিখাৰ প্ৰতিবিম্বৰ বিবৰ্ধন 3 গুণ যদি লেন্স আৰু প্ৰতিবিম্বৰ দূৰত্ব 80 সেন্টিমিটাৰ হয় তেনেহলে লক্ষ্যবস্তুৰ অৱস্থান কি হ'ব সো প্ৰতিবিম্বৰ বিবৰ্ধন m কি আছে এটো 3 গুণ দিয়া আছে ঠিক আছে 3 গুণ যদি লেন্স আৰু প্ৰতিবিম্বৰ দূৰত্ব 80 সেন্টিমিটাৰ তাৰ মানে u কিমান আছে 80 সেন্টিমিটাৰ ঠিক আছে তেন্তে লক্ষ্যবস্তুৰ অৱস্থানটো কি হ'ব লক্ষ্যবস্তু তোমালোকে এটা বস্তু মন কৰিবা যিমান গুণ তোমাৰ ইয়াতে তোমাৰ প্ৰতিবিম্বটো যিমান গুণ হ'ব ঠিক আছে হিমানে প্ৰতিবিম্ব যিমান গুণ হ'ব হিমানে তোমাৰ লক্ষ্যবস্তুটো হিমানে তোমাৰ কি আগুৱাই আহিব সো এইটো তুমি ডিভাইডেড বাই এটো 3 কৰিব লাগিব 80 ডিভাইডেড বাই -80 ডিভাইডেড বাই এটো 3 ডি ইজ দ্য রাইট আনসার এই বস্তুটো তুমি মন কৰিবা যদি তোমাৰ এটো 2 গুণ থাকে 2 গুণ তেনেহলে ডিভাইডেড বাই 2 সো লক্ষ্যবস্তু যেটো আছে u এতে কি আছে 80 আছে 80 সেন্টিমিটার এতে 2 গুণ কৈছে 3 গুণ কৈছে ডিভাইডেড বাই 3 যদি 2 গুণ কয় ডিভাইডেড বাই 2 4 গুণ কলে ডিভাইডেড বাই 4 সো ইমানে লক্ষ্যবস্তু তোমাৰ যিমান টাইমস থাকিব সো হিমান গুণ তোমাৰ প্ৰতিবিম্বটো এতে দেখা যাব ঠিক আছে সো এইটো ভেরি ইজি কোশ্চেনে দিয়া আছে খালি ফর্মুলাটো মনত ৰাখিবা এই ক্ষেত্ৰত সো এতিয়া কোশ্চেন নম্বৰ তোমাৰ কিমান আছে কোশ্চেন নম্বৰ 107 টো তোমালোকে চোৱা 107 যেটো কোশ্চেন আছে এই কোশ্চেনটো চোৱা এতে মাধ্যম 1 আছে অলপ কোশ্চেনটো তোমালোকে ভালদৰে বুজি যাবা বুজিলে তোমালোকৰ কোশ্চেনটো ভালকে বুজিলে আনসাৰটো ইজি হৈ যাব এতে মাধ্যম 1 মাধ্যম 1 ৰ পৰা 2 আহিছে 2 মাধ্যমত তাৰ পিছত আকৌ 3 মাধ্যমত তাৰ পিছত আকৌ 1 মাধ্যমত আহিছে সো ইয়াতে লক্ষ্যবস্তুটো পৰি অবিলম্বৰ কাষ চাপিছে যদি অবিলম্বৰ কাষ চাপে তাৰ মানে কি তাৰ মানে হৈছে এই যে মাধ্যম যেটো 2 আছে এটো এ মাধ্যমতকৈ এটো ঘন মাধ্যম সো লঘু মাধ্যমৰ পৰা ঘন মাধ্যমলৈ আহিলে তো প্ৰতিহৰিত ৰশ্মিটো অবিলম্বৰ কাষ চাপি যায় ঠিক আছে আৰু সি মাধ্যমত আকৌ অবিলম্বৰ পৰা আঁতৰি গৈছে তাৰ মানে এটো লঘু মাধ্যম সো এইটো তোমাৰ কি ঘন মাধ্যম সো এইটো তোমাৰ কি লঘু মাধ্যম সো এইটো আকৌ তোমাৰ কি লঘু মাধ্যম আহিছে ঠিক আছে আকৌ এটো m1 টো এতে সিধা সিধি গৈছে মানে এই এটো একেই আছে যেহেতু এটো কোনো ধৰণৰ m3 ৰ পৰা m2 1 যেতে আহিছে কোনো ধৰণৰ এতে প্ৰতিফলন হোৱা নাই প্ৰতিহৰণ হোৱা নাই পোহৰৰ গতিৰ দিক পৰিৱৰ্তন হোৱা নাই সো এই দুটা কিন্তু ইয়াতে কি সেম টু সেম থাকিব যে ওপৰৰ চিত্ৰত পোহৰ বিভিন্ন মাধ্যমৰ মাজেৰে পাৰ হৈ যাওতে এঙ্গেল 1 এঙ্গেল 3 আৰু এঙ্গেল 4 এটো সমান এঙ্গেল 1 এঙ্গেল 3 আৰু এঙ্গেল 4 কি আছে সমান আছে ওকে কিন্তু এঙ্গেল 2 গ্রেটার দেন লেস দেন এঙ্গেল 1 এঙ্গেল 2 টো কি আছে এঙ্গেল 2 টো লেস দেন এঙ্গেল 1 এইটো 1 তকৈ 2 টো সৰু আছে এতিয়া তলৰ কোণটো শুদ্ধটো আমি বাছি উলিয়াব লাগে মাধ্যম 1 ৰ ঘনত্ব মাধ্যম 3 তকৈ বেছি কিন্তু মাধ্যম 2 ৰ সমান মাধ্যম 1 ৰ ঘনত্ব 3 তকৈ বেছি 1 ৰ ঘনত্ব 3 তকৈ বেছি এটো আমি ক'ব নোৱাৰি ঠিক আছে কি ক'ব নোৱাৰি কাৰণ 1 আৰু 3 যেহেতু মাধ্যমটো এতে সমান বুলি দিয়া আছে ওকে সো মাধ্যম 2 সকলোতকৈ কম মাধ্যম 2 টো
সকলোতকৈ কম ঘনত্বৰ মাধ্যম 2 সো ইয়াতে যিখিনি দিয়া আছে এই মাধ্যম 1 2 3 এই ক্ষেত্ৰত মাধ্যম 2 ঘনত্ব এটু কম নহব এটু বেছিহে হ'ব ঠিক আছে কম বুলি কৈছে এটু কম নহব ঠিক আছে এটু বেছি হ'ব ঘনত্ব সো মাধ্যম 3 আৰু মাধ্যম 1 তকৈ বেছি ঘনত্ব মাধ্যম 3 1 তকৈ বেছি ঘনত্ব এই কথাটো আমি ক'ব নোৱাৰি কিয় কাৰণ এই যে 1 এংগেল 1 আৰু এংগেল 3 টো সমান হৈ আছে এতে 1 এংগেল 1 এংগেল 3 এংগেল 4 যেহেতু সমান হৈ আছে সো এই কথাটো আমি এটু ক'ব নোৱাৰি ঠিক আছে সো এটু রং দিয়ে আছে সো পুরো তিনিওটা রং সো ডি ইজ দ্য রাইট আনসার এটু হয়ে যাব কারণ এটা তো রাইট আনসার আছে সো মাধ্যম 1 আৰু মাধ্যম 3 এর ঘনত্ব সমান কিন্তু মাধ্যম 2 বাকি দুটা মাধ্যমতকৈ বেছি ঘনত্ব সো ডি ইজ দ্য রাইট আনসার সো অলপ টেকনিক্যালি তুমি চিন্তা কৰিলে আনসারটো পাই যাবা কিন্তু এই কোশ্চেনটো অলপ টাইম কনজিউমিং তুমি ভালকে চিন্তা কৰিব লাগিব এই ক্ষেত্ৰত তুমি অলপ যদি বুজি পোৱা নাই তুমি গোটেই বস্তুটো আকৌ এবাৰ ৰিভাইন্ড কৰি তুমি চাব পাৰা ঠিক আছে সো নেক্সট তোমালোকে চোৱা কোশ্চেন নাম্বার 108 টো আমি চাম কি দিয়া আছে 108 বায়ুৰ তুলনাত ফিন কাছৰ প্ৰতিহৰণাংক 1.65 আৰু এলকহল 1.36 এলকহলৰ তুলনাত ফিন কাছৰ প্ৰতিহৰণাংক কিমান এলকহলৰ তুলনাত বায়ুৰ লগত যেতিয়া তুলনা কৰিম সো মাধ্যমৰ ঘনত্ব তোমাৰ বায়ুৰ ঘনত্ব এটো ডিভাইড কৰি দিও সো এইটো আমি কি ডিভাইড কৰিব লাগিব সো 1.65 ডিভাইডেড বাই 1.36 যেহেতু এটা কি অ্যালকোহলের তুলনাত ফিন কাছৰ প্ৰতিহৰণাংক ঠিক আছে সো এইটো কৰিলে তোমাৰ এইটো বি ইজ দ্য ৰাইট আনসার ওলাই যাব 1.21 ওকে ভেরি সিম্পল কোশ্চেন দিছে ফর্মুলাৰ পৰা দিছে তাৰ পিছত চোৱা কোশ্চেন নাম্বার 109 টো চোৱা কি দিয়া আছে 109 সো ইয়াতে মেরু আৰু ফকাসৰ মাজত লক্ষ্যবস্তু ৰাখিছে এটা উত্তল লেন্সৰ ক্ষেত্ৰত মেরু আৰু ইফালে ফকাসৰ মাজত লক্ষ্যবস্তু ৰাখিলে কি লক্ষ্যবস্তুৰ পিছফালে বৰ্ধিত প্ৰতিবিম্ব গঠন হৈছে ঠিক আছে বৰ্ধিত প্ৰতিবিম্ব কিন্তু ইয়াতে অপশন বিলাক কি দিয়া আছে হেতু মই চাব বিচাৰিছো অপশন বিলাক তোমালোকে চোৱা এতে কি দিয়া আছে ওপৰৰ লেন্সৰ ফকাস দৈৰ্ঘ্য 10 সেন্টিমিটাৰ ইয়াতে কি ফকাস দৈৰ্ঘ্য যেটো দিয়া আছে এটো কি আছে এইখিনি আছে কি 10 সেন্টিমিটাৰ ওকে আৰু 2 mm উচ্চতাৰ বস্তু এতে এই যেটো উচ্চতা এটো কি 2 mm বুলি দিছে 2 mm তাহলে লক্ষ্যবস্তুটো 2 mm আছে উচ্চতা লক্ষ্যবস্তু এতে মেরুৰ পৰা 5 সেন্টিমিটাৰ দূৰত্বত ৰখা হল এতে এটো আমি মেরুৰ পৰা 5 সেন্টিমিটাৰত ৰাখিছো ঠিক আছে এইখিনিত ধৰি লোৱা 5 সেন্টিমিটাৰ ওকে ৰখা হল প্ৰতিবিম্বৰ উচ্চতা কিমান হ'ব প্ৰতিবিম্বৰ উচ্চতা কিমান হ'ব এতিয়া মেরুৰ পৰা আমি যদি 5 সেন্টিমিটাৰত ৰাখিছো ঠিক আছে এই ক্ষেত্ৰত তোমালোকে এটা বস্তু মন কৰিবা এই চিত্ৰটো অলপ গণ্ডগোল হৈছে আসলতে চিত্ৰটো ভালকে আঁকিলে প্ৰতিবিম্বটো ইয়াতে নহলহেতেন প্ৰতিবিম্বটো হলহেতেন ইয়াত ঠিক আছে তুমি যদি ভালকে আঁকা যেহেতু ফকাস দৈৰ্ঘ্য তোমাৰ কি আছে 10 সেন্টিমিটার ঠিক আছে ফকাস দৈৰ্ঘ্য কি আছে 10 সেন্টিমিটার বুলি দিয়া আছে নাভি দূৰত্ব আমি লক্ষ্যবস্তু ৰাখিছো 5 সেন্টিমিটাৰত ঠিক আছে আৰু 2 mm ৰ যেটো বস্তু এতে ৰাখা হৈছে 2 mm ৰ যেতিয়া আমি 5 সেন্টিমিটাৰত বস্তু ৰাখিম এতে তুমি ভালদৰে যদি বস্তুটো লক্ষ্য কৰা ঠিক আছে ইয়াতে দূৰত্ব কিমান আছে 5 সেন্টিমিটার তে ফকাস দৈৰ্ঘ্য কিমান আছে 10 সো 10 ডিভাইডেড বাই 5 সো কিমান আহি যাব 2 ঠিক আছে তাৰ মানে ইয়াতে তোমাৰ m টো কিমান হ'ব 2 গুণ সো 2 গুণ যদি হয় তে ইয়াতে লক্ষ্যবস্তুটো কিমান 4 mm আছিল তো 2 গুণ কৰিলে ইয়াতে লক্ষ্যবস্তু কিমান 2 mm আছিল তো 2 গুণ কৰিলে কিমান হৈ যাব 4 mm হৈ যাব ঠিক আছে সি ইজ দ্য রাইট আনসার হ'ব 4 mm তো কিন্তু এই ছবিটো মিলা নাই ছবিটো বহুত বাহিৰত দিছে ছবিটো এইখিনি মানত হ'ব লাগিছিল ঠিক আছে সো ইয়াতে অলপ ছবিটো তেতে গণ্ডগোল আছে কিন্তু বস্তু তুমি এটা বস্তু মন কৰা এতে ফকাস দৈৰ্ঘ্য যিমান হ'ব আৰু লক্ষ্যবস্তুৰ যিমান দূৰত্বত আছে হেতু ফকাস দৈৰ্ঘ্য তুমি ডিভাইড কৰিবা যিমান গুণ হ'ব সো এইটো হ'ব তোমাৰ প্ৰতিবিম্বৰ উচ্চতা ঠিক আছে আগত যেনেকৈ কৈ দিলো ইয়াতে চোৱা যেহেতু এতে 10 সেন্টিমিটার আছে আমি 5 দিয়ে ডিভাইড কৰিছো লক্ষ্যবস্তুৰ দূৰত্ব যদি আমি ডিভাইড কৰিছো
যদি এইটো প্ৰতি তোমাৰ যিটো আমাৰ ফকাস দৈৰ্ঘ্য যদি 15 সেন্টিমিটাৰ থাকে, ঠিক আছে, তেনেহলে এইটো 15 ডিভাইডেড বাই 5 এইটো 3 গুণ হৈ যাব, তেনেহলে এইটো 6 mm হলহেঁতেন। যেহেতু এইটো 10 সেন্টিমিটাৰ বুলি দিয়া আছে, 10 সেন্টিমিটাৰ, সো সেইকাৰণে এইটো ডাইৰেক্টলি আমি ক'ব পাৰো কি এইটো 2 গুণ হ'ব। সো 2 গুণ মানে এইটো কি 4 mm। ভেৰি সিম্পল, এইটো ফৰ্মুলাটো তোমালোকে খালি মনত ৰাখিবা যে কেনেকে বস্তুটো আহিছে। নেক্সট তোমালোকে চোৱা 110 যেটো দিয়া আছে, 110 কোৱেশ্চন নাম্বাৰ, এইটো দাপনটো নিশ্চয় দেখিছা, অবতল দাপন। সো এতে সি আৰু এফৰ মাজত এতে লক্ষ্যবস্তু ৰাখিছে, লক্ষ্যবস্তু গৈছে এনেকে, ঠিক আছে, গৈ আকৌ সেইটো ৰাস্তাৰে কি ৰিটাৰ্ণ আহিছে, ঠিক আছে, এইটো ৰাস্তাৰে কি আছে ৰিটাৰ্ণ আহিছে। ওকে, সো ওপৰৰ চিত্ৰৰ পৰা নীলিয়ে তলৰ কিছুমান মন্তব্য দিলে, যে নীলি এজনী ছাত্ৰী। সো ইয়াতে মন্তব্যটো কি হ'ব? সো প্ৰতিবিম্বৰ প্ৰকৃতি অসৎ, প্ৰতিবিম্বৰ প্ৰকৃতি কি হ'ব? অসৎ হ'ব। সো এইটো প্ৰতিবিম্বৰ প্ৰকৃতি অসৎ এইটো নহ'ব, সৎ আৰু ওলোটাই হ'ব প্ৰতিবিম্ব। তোমালোকে জানা অবতল লেন্সৰ ক্ষেত্ৰত যদি আমি চি আৰু এফৰ মাজত লক্ষ্যবস্তু ৰাখো, সো প্ৰতিবিম্ব তোমাৰ সৎ আৰু ওলোটা হয়। সো এইটোতো অসৎ, এইটোতো নহ'ব। সো এক নম্বৰটো এইটো নহ'ব। সো প্ৰতিফলিত ৰশ্মি আপতিত ৰশ্মি ওপৰৰ বিপৰীত দিশত গতি কৰিব। সো এইটো প্ৰতিফলিত ৰশ্মি আপতিত ৰশ্মি। সো দিস ইজ দ্য ৰাইট। সো বিপৰীত দিশত এইটো কি গতি কৰিব। প্ৰতিবিম্ব ওলোটা হ'ব, দিস ইজ ৰাইট, সৎ আৰু ওলোটাই হ'ব। সো এইখন অবতল দাপনৰ হোৱা বাবে নাভি দৈৰ্ঘ্য ঋণাত্মক হ'ব। অবতল দাপনৰ নাভি দৈৰ্ঘ্যটো নিশ্চিতভাৱে ঋণাত্মক হয়, ঠিক আছে। ওপৰৰ কোনটো বক্তব্য শুদ্ধ? শুদ্ধ বুলি ক'লে এইটো 2, 3, 4 এই গোটেইখিনি শুদ্ধ। সো চি ইজ দ্য ৰাইট আনসাৰ, 2, 3, 4। ইয়াতে খালি অসৎ দিয়াৰ বাবে এইটো ভুল হৈছে। ওকে, সো এনেকে তুমি মন্তব্যবিলাক বস্তুবিলাক পঢ়ি তুমি চাব লাগিব যে ক'ত কি আছে, কিন্তু বিহাইণ্ড দ্য ষ্টৰিটো তুমি জানিব লাগিব। সো বিহাইণ্ড দ্য ষ্টৰি তুমি যদি ইয়াতে চোৱা, এইটো সমান্তৰালকৈ এটা যদি এটা ৰশ্মি লোৱা, ফকাস দৈৰ্ঘ্য দি গুচি যাব, ঠিক আছে, ফকাস দৈৰ্ঘ্য দি গুচি যাব। আৰু এইটো এনেকে যদি লোৱা, ভাস্কেন্দ্ৰ যদি আহে, তো প্ৰতিবিম্বটো হ'ব ইয়াত। সো প্ৰতিবিম্ব যদি ইয়াত হয়, এইটো কি তোমাৰ সৎ আৰু তোমাৰ কি হ'ল ওলোটা হৈ গ'ল, সৎ আৰু ওলোটা। সো এইটোৱে প্ৰতিবিম্ব গঠন হ'ব, ঠিক আছে। সো সৎ আৰু ওলোটা প্ৰতিবিম্ব ইয়াতে গঠন হৈছে। তাৰপিছত তোমালোকে চোৱা কোৱেশ্চন নাম্বাৰ কিমান আহিব, 111 নম্বৰ কোৱেশ্চনটো চোৱা, এতে কি দিয়া আছে। যদি এখন লেন্সৰ প্ৰতিবিম্বৰ প্ৰকৃতি অসৎ ওলোটা, সো অসৎৰ লগত ওলোটা এইটো কেতিয়াও হ'ব নোৱাৰে, এইটো অসৎ এইটো থিয়, এইটো কোৱেশ্চনত এইটো গণ্ডগোল আছে, তোমালোকে এইটো কাৰেক্ট কৰি ল'বা যদি তোমালোকে এই এনেকুৱা তোমালোকৰ আছে। সো অসৎ থিয় আৰু বিবৰ্ধিত, তেন্তে তলৰ কোনটো বিকল্প শুদ্ধ? এই শুদ্ধ বিকল্পটো আমি বাছি উলিয়াব লাগে। ইয়াতে শুদ্ধ বিকল্পটো চি দিয়া আছে। ইয়াতে উত্তল লেন্স আৰু লক্ষ্যবস্তু ফকাস আৰু মেৰুৰ মাজত যেতিয়া থাকে, সো লেন্সটো যেতিয়া উত্তল হ'ব, লেন্সটো যেতিয়া কি উত্তল হ'ব, এইটো মেৰু সাপোজ এইটো ফকাস, এইটো আছে কি চি আছে, ঠিক আছে। এই মেৰু আলোক কেন্দ্ৰ, এইটো মেৰু বুলি নকয়, এইটো আলোক কেন্দ্ৰ কয়। সো এইটো মেৰু আৰু ফকাস বুলি কৈছে, ঠিক আছে, ধৰি লৈছো যে ও আৰু এফৰ মাজত যেতিয়া আমি লক্ষ্যবস্তু ৰাখিম, তেতিয়া কি হ'ব, এইটো প্ৰকৃত অসৎ থিয় আৰু বিবৰ্ধিত প্ৰতিবিম্ব ইয়াতে গঠন হয়। মই অলপ আগত যেটো তোমালোকক ছবি দেখুৱালো, লাষ্ট এফ নম্বৰ ছবিটো, এইটোৱে ছবিৰ এইটো দিয়া আছে। সো কোৱেশ্চন নম্বৰ এতিয়া আমি চাম 112 যেটো কোৱেশ্চন নম্বৰ, এইটো চাম। ধৰা হল লক্ষ্যবস্তুৰ উচ্চতা 3 সেন্টিমিটাৰ, দাপনখন অবতল যাৰ নাভি দৈৰ্ঘ্য 6 সেন্টিমিটাৰ, লক্ষ্যবস্তুৰ অৱস্থান ভাস্কেন্দ্ৰত, ঠিক আছে। এতে উচ্চতা দিয়া আছে, লক্ষ্যবস্তুৰ উচ্চতা 3 সেন্টিমিটার। দাপনখন যদি তোমার অবতল হয়, দাপনখন কি অবতল, ইয়াতে নাভি দূরত্ব সাপোজ এইটো এফ আছে, এইটো আছে সি, সো এইখিনি তোমার 6 সেন্টিমিটার দিয়া আছে, ঠিক আছে। লক্ষ্যবস্তুর অবস্থান ভাস্কেন্দ্ৰত, এইটো আছে তোমার উচ্চতা 3 সেন্টিমিটার, ঠিক আছে। তেতিয়া তোমার ইয়াতে কি হব, তো লক্ষ্যবস্তু যদি সিধ হয়, প্ৰতিবিম্ব সিধ হব, এই বস্তুটো মনত রাখিবা। লক্ষ্যবস্তু যদি তোমার সিধ হয়, ভাস্কেন্দ্ৰত হয়, প্ৰতিবিম্ব এইখিনিতে হব,
ঠিক আছে, আৰু লক্ষ্যবস্তুৰ সমান আকাৰৰ প্ৰতিবিম্ব হ'ব। আমি অলপ আগত পাইছো যে লক্ষ্যবস্তুটো ভাস্কেন্দ্ৰত থাকে, প্ৰতিবিম্বটোও ভাস্কেন্দ্ৰত হয়, আৰু লক্ষ্যবস্তুৰ সমান আকাৰৰ প্ৰতিবিম্ব গঠন হয়। আৰু বিবৰ্ধন যিটো এম আছে, এম এইটো কি হৈ যাব -1, ঠিক আছে, এইটো কি হৈ যাব -1, কাৰণ এইটো সৎ আৰু ওলোটা প্ৰতিবিম্ব গঠন হ'ব। সো সৎ প্ৰতিবিম্বৰ বিবৰ্ধন ঋণাত্মক, সৎ প্ৰতিবিম্বৰ বিবৰ্ধন কি ঋণাত্মক, এইটো -2 আহিব। 1 কিয় আহিব, কাৰণ h ড্যাশ ডিভাইডেড বাই h, লক্ষ্যবস্তুৰ প্ৰতিবিম্বৰ আকাৰ কি সমান, সো সেইকাৰণে 1 আহিব। সো ৰাইট আনসার বি হ'ব, দাপনৰ বিবৰ্ধন কি -1, ঠিক আছে। সো এইটো এনেকুৱা ধৰণৰ কোশ্চেন বিলাক ইন্টাৰেস্টিং কোশ্চেন দিছে। তোমালোকে চোৱা, এইটো 113 নম্বৰ যিটো কোশ্চেন, 113, যদি এখন গোলাকাৰ দাপনৰ মাজেৰে এডাল ৰশ্মি বায়ুৰ পৰা কাছলৈ যাওঁতে কাছৰ কেন্দ্ৰত আয়নাটো বিচলিত নহয়, ঠিক আছে, তেনেহলে বায়ুৰ পৰা কাছৰ আপতন কোণ যদি বিচলিত নহয়, বিচলিত নোহোৱা মানে এইটো প্ৰতিসৰণ হোৱা নাই, ঠিক আছে, এইটো চিধাই গুচি গৈছে, কোনো ইয়াতে পোহৰৰ গতিৰ দিশৰ পৰিৱৰ্তন হোৱা নাই, সো সেইকাৰণে এইটো কি 0 ডিগ্ৰী হ'ব, এইটো আপতন কোণ 0 ডিগ্ৰী। যদি বিচলিত নহয় এইটো আপতন কোণ 0 ডিগ্ৰী হ'ব। ইয়াৰ আগতো এনেকুৱা আমি কোশ্চেন পাইছিলো। 114 লৈ চোৱা, 114 কি আছে, নীলিয়ে এখন অবতল দাপনৰ পৰা লক্ষ্যবস্তুৰ ৰশ্মি চিত্ৰ অঙ্কন করলে। সো দাপনটো কি, দাপনটো আছে অবতল, ঠিক আছে, এনেকে আমি আঁকিলো। সো লক্ষ্যবস্তুর ওপরের স্থানের পৰা রশ্মি লম্বভাবে, এইটোৱে চোৱা, এই কথাটো ইম্পর্টেন্ট, লম্বভাবে দাপন লৈ আঁকিলে। লম্বভাবে আমি কেতিয়া দাপনত আঁকো, সাপোজ এইটো তোমাৰ আছে তোমাৰ ফকাস, এইটো আছে তোমাৰ মেরু, সো মেরু আৰু ফকাসৰ মাজত যেতিয়া লক্ষ্যবস্তু ৰাখা হয় তেতিয়াহে আমি এটা চিত্ৰ ইয়াতে লম্বভাৱে এইটো আমি দাপনত ইয়াতে পৰিবলৈ দিওঁ, আৰু পিছফালে যেতিয়া ইয়াতে বৰাই দিয়া হয় এইটো ৰিটাৰ্ণ আহিব, এইটো আকৌ ৰিটাৰ্ণ আহি তোমাৰ কি, এইটো সাপোজ মেরু আছে, সো মেরুৰ মাজদি পাৰ হৈ যাব, ঠিক আছে। সো আন এটা আমি ফকাসৰ মাজদি যাম, লৈ যাম, এইটো গলে আকৌ ইয়াতে তোমাৰ প্ৰতিবিম্ব গঠন হ'ব, ঠিক আছে। সো আমি এইটো গম পাব লাগিব কি, এইটো তোমাৰ ভাস্কেন্দ্ৰৰ মাজেৰে এইটো পাৰ হৈ যাব, ঠিক আছে, এইটো তোমাৰ ভাস্কেন্দ্ৰৰে পাৰ হৈ যাব। তোমাৰ যেতিয়া আমি লক্ষ্যবস্তুৰ ওপৰৰ স্থানৰ পৰা লম্বভাৱে যদি আমি দাপনত আমি আপতিত কৰো, সেই একেটা ৰশ্মিৰে ই কি উভতি আহিব, ঠিক আছে, এই আপতিত ৰশ্মিৰ ওপৰেৰে প্ৰতিফলিত ৰশ্মি উভতি আহিব, আৰু কি মেৰুৰ মাজেৰে, মেৰু নহয় ভাস্কেন্দ্ৰৰ মাজেৰে ই পাৰ হৈ যাব, ঠিক আছে। সো এইটো ডি ইজ দ্য রাইট আনসার। সো ভাস্কেন্দ্ৰৰ পৰা ই কি পাৰ হৈ যাব, ওকে। সো এই বস্তুটো তোমালোকে যদি কিতাপত তুমি এইটো মই যদি দেখুৱাই দিওঁ, কিতাপৰ যিটো ৰশ্মি চিত্ৰ তোমালোকৰ আছে, এইটো এক্সাক্টলি যিটো 6টা ৰশ্মি চিত্ৰ তোমালোকৰ অবতল দাপনত আছে, সো তাতে তোমাৰ ক্লিয়াৰ আছে ইয়াতে অবতল দাপনৰ ক্ষেত্ৰত, তুমি কিন্তু সেই গোটেই ৰশ্মি চিত্ৰটো তুমি ক্লিয়াৰলি বুজি পাব লাগিব। তোমালোকৰ এইটো পেজ নাম্বাৰ 166, তুমি এই বস্তুটো চোৱা, ইয়াতে দেখিলে গম পাবা। সো এইটো চাইছা, এইটো, ঠিক আছে, ইয়াতে চি আৰু এফৰ মাজত ইয়াতে লক্ষ্যবস্তুটো আছে, ইয়াতে চোৱা, এইটো ওপৰৰ পৰা লম্বভাৱে ইয়াতে গৈছে, ঠিক আছে, লম্বভাৱে গৈছে, দাপনত আপতিত হৈছে, আকৌ সেই একেটা পথৰে উভতি আহি এই চোৱা চি আছে ভাস্কেন্দ্ৰৰ মাজেৰে কি পাৰ হৈ গৈছে। সো ডি নাম্বাৰ যিটো ছবি আছে, এইটোৱে 166 পেজৰ ডি নাম্বাৰ ছবি, ঠিক আছে। সো এইটো চি নহব, এইটো ডি বুলি দিয়া আছে, ভাস্কেন্দ্ৰৰ মাজেৰে পাৰ হৈ যাব, ঠিক আছে। সো এইটো 115 নাম্বাৰ যদি কোশ্চেনটো চোৱা, 115, ইয়াতে বায়ুৰ তুলনাত পানীৰ প্ৰতিসৰণাংক 1.33 আৰু কাছৰ প্ৰতিসৰণাংক 1.5। সো ইয়াতে পোহৰৰ স্পীডটো আমি গম পাই যাম, যাৰ প্ৰতিসৰণাংক কম হ'ব তাত পোহৰৰ দ্ৰুতি বেছি হ'ব, যাৰ প্ৰতিসৰণাংক বেছি তাত পোহৰৰ দ্ৰুতি কম। কিন্তু ইয়াতে ঘনত্বৰ বিষয়টো কি আহিব, ইয়াতে যদি এইটো পানী আৰু কাছৰ ঘনত্বটো চাওঁ, কাছৰ ঘনত্ব কি বেছি হ'ব তোমাৰ পানীতকৈ, ঠিক আছে। তো সেইকাৰণে কি ইয়াতে যাৰ ঘনত্ব বেছি তাৰ প্ৰতিসৰণাংক বেছি, যেহেতু এইটো 1.5 এইটো 1.33 আছে, তো বায়ু মাধ্যম সাপেক্ষে এইটো আহিছে, ঠিক আছে। সো সেইকাৰণে এইটো ডি ইজ ৰাইট আনসার। সো কাছ পানীতকৈ অধিক ঘনত্বৰ, এইটো কাছটো কি পানীতকৈ অধিক ঘনত্বৰ, সেইকাৰণে ইয়াৰ প্ৰতিসৰণাংক কি আহিছে বেছি আহিছে। সো দ্ৰুতি হিচাপত কলে এইটো কি পানীৰ দ্ৰুতি কিন্তু বেছি, সো কাছতকৈ পানীৰ দ্ৰুতি বেছি, কাৰণ ইয়াৰ প্ৰতিসৰণাংকটো কি কম। সো ডি নাম্বাৰ কোশ্চেনটো চোৱা, এখন উত্তল লেন্সৰ নাভি দৈৰ্ঘ্য 10 সেন্টিমিটাৰ
2 সেন্টিমিটাৰ উচ্চতাৰ লক্ষ্যবস্তু মেৰুৰ পৰা 5 সেন্টিমিটাৰ দূৰত্বত ৰখা হ'ল প্ৰতিমূৰ উচ্চতা কিমান হ'ব সো নাভি দৈৰ্ঘ্য 10 সেন্টিমিটাৰ আৰু লক্ষ্যবস্তু ৰাখিছো 5 সেন্টিমিটাৰত সো ফকাস দৈৰ্ঘ্য ডিভাইডেড বাই ইউ লক্ষ্যবস্তু দূৰত্ব আমি কি পাই গলো 2 ঠিক আছে 2 পাই গলো সো m কি হ'ব 2 গুণ এতে 2 গুণ হ'ব বিবর্ধনটো কি হ'ব 2 গুণ সো বিবর্ধন যদি 2 গুণ হয় লক্ষ্যবস্তুটো আছে উচ্চতা আছে 2 সেন্টিমিটার এতে নিশ্চিতভাৱে এটো 4 সেন্টিমিটার হ'ব মই ফর্মুলাটো আগতে কৈ দিছো সো ফকাস দৈৰ্ঘ্য ডিভাইডেড বাই তোমাৰ ইউ মানে লক্ষ্যবস্তুৰ দূৰত্ব সো এইটো যদি ডিভাইড কৰি যিমান হ'ব m টো হিমান হ'ব এটো শর্টকাট ফর্মুলা মই কৈ দিছো যেহেতু এমসিকিউ এই শর্টকাট ফর্মুলাটো তোমালোকে ইউজ কৰিব পাৰা সো এটো তাৰ পিছত সোৱা কোৱেশ্চন নম্বৰ একিনি শেষ কোৱেশ্চন নম্বৰ 16 লৈকে তাৰ পিছত আমাৰ বি সেকশনটো আহি গল সো বি সেকশনটো মই পৰৱৰ্তী ভিডিঅত মই আলোচনা কৰিম যেহেতু ভিডিঅটো অলপ দীঘলীয়া হৈ গল সো তোমালোকে চাই থাকিবা সায়েন্স গুৰু আসাম যিমান পৰা ভিডিঅটো শেয়াৰ কৰিবা যাতে সকলোৱে এই ভিডিঅটোৰ পৰীক্ষাৰ আগত চাই যাতে উপকৃত হ'ব পাৰে থ্যাংক ইউ